বৰপেটা জিলাৰ কলগাছিৰ শিক্ষা ব্যৱস্থাৰ এক ভয়াৱহ ছবি। ৮০গৰাকী ছাত্ৰ-ছাত্ৰীৰ বিপৰীতে আছে এজন শিক্ষক। ছাত্ৰই পঢ়ুৱাইছে আন ছাত্ৰক। বৰপেটাৰ ১৬৭২ নং হালধীয়াৰ ৰিজাৰ্ভ ছোৱালী প্ৰাথমিক বিদ্যালয়ত এই অৱস্থা। দুটা শ্ৰেণীকোঠাত চলিছে ৫টাকৈ শ্ৰেণী পাঠদান। এজন শিক্ষকে চম্ভালিব পৰা নাই ৫টাকৈ শ্ৰেণী। আনফালে দুটা কোঠাত বহিবলৈ অসুবিধা হৈছে ৮০জন ছাত্ৰ-ছাত্ৰীৰ। ফলত পাঠদানত চৰম ব্যাঘাত জন্মিছে। বাৰে বাৰে শিক্ষা বিভাগক অৱগত কৰাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। এই অৱস্থাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰিছে। শীঘ্ৰেই বিদ্যালয়খনত এই ক্ষেত্ৰত পৰ্যাপ্ত শিক্ষক নিযুক্তিৰ লগতে আন্তঃগাঁথনি উন্নয়নৰ বাবে শিক্ষা বিভাগক দাবী উত্থাপন কৰিছে। মোৰ নাম নীৰজ গুপ্তা। মই ১৬৭২ নং হালধীয়া ৰিজাৰ্ভ ছোৱালী প্ৰাথমিক বিদ্যালয়ৰ বৰ্তমান ভাৰপ্ৰাপ্ত প্ৰধান শিক্ষক। যোৱা ডিচেম্বৰ মাহৰ ৩১ তাৰিখে ২০২৫ চনত আমাৰ আগৰ প্ৰধান শিক্ষকজন অৱসৰ লয়। অৱসৰ লোৱাৰ পিছত যিখিনি আবেদন দিব লাগে ব্লক অফিচত, মই সেই সময়ত আবেদন লিখিতভাৱে দি আহিছিলোঁ। নেক্সট ইলেকশ্যনৰ পিছত আকৌ নতুন বিঅ' আহিছিল। মই তেওঁকো লিখিতভাৱে আবেদন দি আহিছিলোঁ যে আমাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ হৈছে, যাৰ কাৰণে মই যাৱতীয় কাম কাজে হওক বা শিক্ষা পাঠদানে হওক বহুতো অসুবিধাৰ সৃষ্টি হৈছে। তেওঁ খালি কৈছিল যে বৰ্তমান টিচাৰৰ দিয়া এনেকৈ হঠাৎ কেনেকৈ দিয়া যাব, আচ্ছা আমি চাই আছোঁ কি কৰিব।